ধুবুৰীৰ মতেশ্বৰ গাঁও পঞ্চায়তৰ নিলম্বিত সভাপতিক উচ্চ ন্যায়ালয়ৰ সকাহ পৰৱৰ্তী শুনানিৰ তাৰিখলৈকে জিলা প্ৰশাসনৰ আদেশ স্থগিত ৰখাৰ নিৰ্দেশ। সভাপতি আব্দুৰ ৰহমানৰ 2 পত্নী আৰু 3 সন্তানৰ পিতৃ বুলি অভিযোগ দাখিল কৰিছিল জিলা আয়ুক্তক পঞ্চায়তখনৰ একাংশ সদস্যই। দীৰ্ঘদিনৰ তদন্তৰ পাছতেই তাৎক্ষণিকভাৱে অযোগ্য ঘোষণা কৰি পদৰ পৰা অপসাৰণ কৰিছে ধুবুৰী জিলা আয়ুক্তই। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পঞ্চায়ত শাখাই জাৰি কৰা এক আদেশ অনুসৰি আতিউৰ ৰহমান নামৰ এগৰাকী ব্যক্তিৰ অভিযোগৰ ভিত্তিত বিষয়টোৰ ওপৰত তদন্ত চলাই ধুবুৰী জিলা প্ৰশাসনে মতেশ্বৰ গাঁও পঞ্চায়ত সভাপতি আব্দুৰ ৰহমানক নিলম্বন কৰিছিল যোৱা 23 জুলাইত। তদন্তৰ দায়িত্বত আছিল সহকাৰী আয়ুক্ত টি চেতিয়া এছিএছ বিষয়া। জিলা প্ৰশাসনৰ নিলম্বনৰ জাননী পোৱাৰ পিছতে ৰহমানে গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ কাষ চাপে। ৰহমানৰ অধিবক্তাই আবেদনকাৰীৰ হৈ দাখিল কৰিছিল তদন্তকাৰী বিষয়াই দাখিল কৰা প্ৰতিবেদন আবেদনকাৰীক প্ৰদান কৰা হোৱা নাছিল আৰু 23 জুলাইত 2026ত নিলম্বন আদেশ কৰা জাৰি। ৰহমান অধিবক্তাই আবেদনকাৰীৰ হৈ দাখিল কৰিছিল তদন্তকাৰী বিষয়াই দাখিল কৰা প্ৰতিবেদন আবেদনকাৰীক প্ৰদান কৰা হোৱা নাছিল আৰু 23 জুলাই 2026ত নিলম্বনৰ আদেশ জাৰি কৰাৰ পূৰ্বে তেওঁক শুনানি গ্ৰহণৰ কোনো সুযোগ দিয়া হোৱা নাছিল। জিলা প্ৰশাসনৰ উক্ত নিলম্বনৰ আদেশ উলংঘা কৰা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত পৰৱৰ্তী শুনানিৰ নিৰ্ধাৰিত তাৰিখলৈকে জিলা প্ৰশাসনৰ উক্ত নিলম্বনৰ আদেশ স্থগিত ৰখাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। মোহাম্মদ আব্দুর রহমান, মই মতেশ্বৰ জিপিৰ প্ৰেচিডেণ্ট। মোৰ বিৰুদ্ধে যিবোৰ অভিযোগ আনিছিলে অহা 23 তাৰিখ 7 মাৰ্চ 2026ত এটা ডিছকোৱালিফাই ৰিমুভ মাৰিছিল জিলা প্ৰশাসনে। সেই অৰ্ডাৰ কপিটো এতিয়ালৈকে মই অফিচিয়েলি পোৱা নাই। সেই অৰ্ডাৰ কপিটো মই নিউজৰ মাধ্যমত চাইখিনি মই উচ্চ ন্যায়ালয় হাইকোৰ্টত মোৰ প্ৰমাণপত্ৰ দাখিল কৰিলোঁ। দাখিল কৰাৰ পিছত মোক হাইকোৰ্টে ফাইনেল চি এটা অৰ্ডাৰ কপি দি দিছে। সেই হিচাপত মোক ফাইনেল চি মতেশ্বৰ জিপিৰ যিবোৰ কাম কাজ আছে সেইবোৰ কাম মোক চলাই থাকিবলৈ পাৰ্মিশ্যন দি দিছে। হয়, মোৰ DC অফিচত মোৰ কপিটো মই হাইকোৰ্টৰ কপিটো জিলা পৰিষদ অফিচত দিছোঁ CO চাবক, আৰু DC অফিচতো দিছোঁ, আৰু আমাৰ ব্লকতো দিছোঁ, ধৰ্মশালা ডেভেলপমেণ্ট ব্লক, তাতো মই কপিটো দিছোঁ। বিৰুদ্ধে যিজনে অভিযোগ কৰিছিল সেইজনৰ নাম হ'ল আতিউৰ ৰহমান। সেইজনে এটা মিছা অভিযোগ আমাৰ জিলা প্ৰশাসনত দাখিল কৰিছিল। সেই অভিযোগটো মই জিলা প্ৰশাসনক আহ্বান জনাওঁ, সেই কমপ্লেইনটো যিবোৰ মোৰ ডকুমেণ্ট তথ্য ছাবমিট কৰিছে সেই তথ্যবোৰ জিলা প্ৰশাসনে যেন মোক ভালকৈ তদন্ত কৰি আতিউৰ ৰহমান যিজন মোৰ মিছা দি জিলা প্ৰশাসনক যিখিনি কৰি মোৰ ডিছকোৱালিফাই কৰিছিল, সেইমতে মোৰ জিলা প্ৰশাসনক মই সেইখিনি আহ্বান জনালোঁ যাতে সেই মিছা অভিযোগটো তদন্ত কৰি তাৰ তদন্তৰ ভিত্তি কৰি আমাৰ যিজনে আতিউৰ ৰহমান যিজন ভুৱা অভিযোগ কৰিছিল তাৰ বৃহৎ ব্যৱস্থা কৰিব লাগে জিলা প্ৰশাসনে। তাৰ বিষয়ে মই এইখিনি ক'ম, যিহেতু আমাৰ মতেশ্বৰ জিপিত তাইও প্ৰেচিডেণ্ট হ'ব বুলি ভাবি আছিল। তাক হয়তো আমাৰ ৱাৰ্ড মেম্বাৰ কেইজনে ছাপোৰ্ট কৰা নাই, সেইকাৰণে সি প্ৰেচিডেণ্ট হ'ব পৰা নাই, আৰু মোক ছাপোৰ্ট কৰিছে সেইকাৰণে মই প্ৰেচিডেণ্ট হৈছোঁ। তাৰ কথা হ'ল যে মই যদি প্ৰেচিডেণ্ট হ'ব পৰা নাই, তাৰপিছত মই লাগিয়ে থাকিম, অহা 5 বছৰ লাগিয়ে থাকিম, কাম কাজো ভালকৈ কৰিব নিদিম। আৰু মই ইয়াৰ আগত 2টা কাম কৰিলোঁ, বাউণ্ডেৰী ৱালৰ অফিচৰ কাম কৰিলোঁ। সেইবোৰ কামতো সি কমপ্লেইন মাৰিছিল। সেই কামবোৰ আমাৰ BDO চাহাব আহি চাইছিলে, চোৱাৰ পিছত কৈছে নহয় আপুনি ইষ্টিমেট হিচাপতো কাম কৰিছে, ইষ্টিমেটত মই কামখিনি কৰিছোঁ, সেইমতে মোক BDO চাহাব ভালকৈ হেৰি কৰি দিছিলে। এতিয়া সি এটাৰ পিছত এটা মোক অভিযোগ দি হাৰাশাস্তি কৰি আছে। সেইবোৰ মই জিলা প্ৰশাসনক সেইখিনিয়ে জনাওঁ, তাৰ বৃহৎ ব্যৱস্থা কৰিব লাগে। প্ৰেচিডেণ্ট হ'বলৈ তাৰ পিছৰ পৰাই সি লাগিয়ে আছে, কামতো কমপ্লেইন কৰি আছে, কামতো আমাৰ ভালভাৱে কৰিছোঁ, আমি ইষ্টিমেটত কাম কৰিছোঁ, আমাৰ কমপ্লেইন কৰিছে। এইটো মানুহে কমপ্লেইন কৰে, আৰু কামত কমপ্লেইন আৰু এজন আছে ৱাৰ্ড মেম্বাৰ, সেই 2টাই ৱাৰ্ড মেম্বাৰ। এনে মিছা অভিযোগ কৰি আমাৰ মতেশ্বৰ পঞ্চায়তৰ কাম কাজত সি বাধা হৈ আছে, আৰু পঞ্চায়তখন ডেভেলপ কৰিবও দিয়া নাই ভালকৈ, বহুত অসুবিধা কৰি আছে যিকোনো কামত।